মুহূৰ্ত জনসংবাদ অসমৰ দৰ্শকসকলক জনাইছো এক দুখবৰ। বিশিষ্ট ইছলামিক চিন্তাবিদ বঙাইগাঁও জিলাৰ বালাপাৰা মাদ্ৰাছাৰ মুৰব্বী অসম ৰাজ্যিক জমিয়ত উলেমাৰ উপ সভাপতি মুফতি আব্দুল হক চাহেব কিছুদিন ধৰি অসুস্থ হৈ আছে আৰু লাহে লাহে স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে। সেয়ে তেখেতৰ আৰোগ্যৰ কাৰণে আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিবলৈ সকলোকে আহ্বান জনোৱা হ'ল। ভিডিঅ'টো বেছিতকৈ বেছি শ্বেয়াৰ কৰি দিয়ক যাতে বিশিষ্ট ইছলামিক চিন্তাবিদ মুফতি আব্দুল হক চাহাবৰ অসুস্থতাৰ খবৰটো সকলোৱে চাই দোৱা কৰিব পাৰে। পুনৰবাৰ জনসংবাদ অসমৰ দৰ্শকসকলক জনাইছো এই খবৰটো। অসম ৰাজ্যিক জমিয়ত উলেমাৰ উপ সভাপতি মুফতি আব্দুল হক চাহেব কিছুদিন ধৰি অসুস্থ হৈ আছে আৰু লাহে লাহে স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে। সেয়ে তেখেতৰ আৰোগ্যৰ কাৰণে আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিবলৈ সকলোকে আহ্বান জনোৱা হ'ল। আমি পুনৰ কৈছো মুফতি আব্দুল হক চাহেব কিছুদিন ধৰি অসুস্থ হৈ আছে আৰু লাহে লাহে স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে। সেয়েহে তেখেতৰ আৰোগ্যৰ কাৰণে আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিবলৈ সকলোকে আহ্বান জনোৱা হ'ল। নিউজ ডেস্ক ৰিপোৰ্ট জনসংবাদ অসম।